ঘটনাটো কি হৈছিল মানে এবছৰৰ পৰা এটা ল'ৰাই মোক বিয়াৰ প্ৰলোভন দি সম্পৰ্কত জড়িত হৈছে হা আফ্ৰিদি খান ক্ৰীম বুলি মাতে সকলে চিনি পায় তেওঁৰ ঘৰ অভয়পুৰী ৰৌমাৰীত হয় আৰু তেওঁৰ দেউতাকৰ নাম গোলাম হুছেইন খান মাকৰ নাম আকলিমা খাতুন তো এবছৰৰ মানে বিয়া মোক এগ্ৰিমেণ্ট কৰিছিলে কিন্তু এগ্ৰিমেণ্ট পেপাৰটো মোৰ হাতত দিয়া নাই আৰু এক বছৰৰ পৰা তেওঁ মানে শাৰীৰিক সম্পৰ্ক চলাই আছে খালি এটা কথাই কৈ বিয়া কৰিব এই কথা কয় তো 4 মাহ মানে আগত তেওঁৰ ঘৰত গম পাইছে তেওঁৰ ঘৰত একচেপ্ট নকৰা বুলিও কৈছে একচেপ্ট নকৰা বুলি কোৱাৰ পিছত মই বাদ দিব খুজিছিলো কিন্তু তেওঁ মোক ভিডিঅ'ৰ দ্বাৰাই ফটোৰ দ্বাৰাই মোক ব্লেকমেইল কৰিছে এইবিলাক ভাইৰেল কৰিম তো এনেও ভাইৰেল যেহেতু মই কন্টেন্ট ক্ৰিয়েটৰ হয় তো এনেকৈ কোৱাৰ পিছত মই বাধ্য থাকিবলগীয়া তো থকাৰ পিছতো তেওঁ দুটা মানে বেবী হৈছিলে তো সেইবিলাকো নষ্ট কৰিছে সেইবিলাক এভিডেন্স মোৰ লগত আছে ভিডিঅ' আছে মোৰ লগত আৰু মই চবখিনি কৰিলে তেওঁ মানে মোৰ বিয়া হোৱা বুলি গম পাই মোৰ লগত সম্পৰ্ক কৰিছে কিন্তু এতিয়া মানে তেওঁৰ অজুহাত যে মাক দেউতাক নামানে এনেকৈ কৈছে তেওঁ অকল নহয় তেওঁৰ মাক দেউতাক সকলোৱে মোক মাৰাৰ ভাবুকি দিছিল যে মোক মাৰি পেলাব হা তেওঁ ছোৱালীটো যদি নেৰে মোক মাৰি পেলাব মই ঘৰ ভাড়া থাকিছিলো তাৰে পৰা মোক বহুত হাৰাশাস্তি কৰি ঘৰ ভাড়াৰ পৰা ওলাবলগীয়া হৈছিলে ওলাইও দিছিলে মোক ইহঁতে মানে মাৰাৰ ভাবুকি দিছিল যিহেতু তো ইমানখিনি হৈ যোৱাৰ পিছত এতিয়ালৈকেও তেওঁৰ মাক দেউতাকে মানে মোক মানসিকভাৱে অত্যাচাৰ কৰিছিলে এতিয়ালৈকে সম্পৰ্ক আছে কিন্তু আজি যেহেতু মই থানাত এজাহাৰ দিছো মই তাৰপিছত গৰীয়া মৰিয়াৰ পৰা আৰম্ভ কৰি আমচু যিটো মানে অভয়পুৰী ৰৌমাৰী যি সমাজত আছে তাতেও মই আবেদন জনাইছো আবেদন জনাৰ পিছত এতিয়া ইছ্যু ধৰাই আছে যে ইমানখিনি জনালে এতিয়া মই নলওঁ কিন্তু মই ইহঁতৰ সকলোৰে এজাহাৰ যে দিছো মই এটাই মই বিয়া হ'বৰ কাৰণে দিছো আৰু মই বিয়া হ'ম যদি বিয়া নকৰে মই ইহঁতৰ ঘৰৰ সন্মুখতে মই আত্মহত্যা কৰিম কাৰণ মোৰ একোৱে নাই মোৰ ইজ্জত তেওঁৰ হাতত আছে আৰু তেওঁৰ ইজ্জতটো এটা ছোৱালীৰ মূল সম্পদ ইজ্জত তেওঁ মোক বিয়া হোৱা বুলি গম পাৱাৰ পিছত তাৰ মানে মোৰ লগত মানে মোক ইউজ কৰিলে তো ইউজ কৰিলে কিন্তু মই এতিয়া মোৰ এটাই মই CM ছাৰকো মই আবেদন দাখিল কৰিছো তাৰপিছত স্থানীয় থানা মহিলা অধ্যক্ষ ডাঙৰীয়াকো তেখেতকো দিছো মই ইয়াৰ আগতো মই শুনা মতে ইয়াৰ আগতো আৰু 2-3টা কৰিছে এনেকে এগ্ৰিমেণ্ট কিন্তু কোনো মানে ছোৱালীক বিয়া নাপাতে আৰু ল'ৰাটোৱে মোক এনেকে কৈ আছে যেতিয়া মই বিয়া হ'ব খোজো তেতিয়া কয় যে কিমান টকা লাগে তো কিমান টকা লাগে মোক খালি টকা দি লোভ দেখুৱায় যে টকা লৈ যা তই গুচি যা মই কৈছো মোৰ ইজ্জতৰ লগত মোৰ টকাৰ কোনো মূল্য নাই মোক ন্যায় লাগে মই তোৰ লগত বিয়া হ'ম তই বিয়াৰ প্ৰলোভন দিছিলি মই বিয়াই হ'ম কিন্তু তেওঁ খালি টকাৰ কি কৰে যে টকা লবি তই গুচি যা কিন্তু মই টকা নিবিচাৰো মই এতিয়াও তাইক বিচাৰো তো মোৰ CM ছাৰৰ ওচৰত এটাই মোৰ ৰিকুৱেষ্ট মোক ন্যায় দিয়ক মোৰ কঠোৰ ব্যৱস্থা ল'ব লাগে